বহুত ধুনিয়া কোৱালিটিটো বহুত ভাল আৰু লগত আমাৰ আহিবলৈ বাকি আছে কিন্তু আমি উলাই মেলি ৰেডি হৈ গলো কাৰণ কিন্তু মই অকমান সৰু সাইজটো ললো এটো পিনি সবে জিমান মানুহ যাব সবে নিজৰ ঘৰৰ পৰা নিজৰ কাৰণে কিবা নে কিবা এটা বস্তু বনাই লৈ যাব আমাৰ বাছখন আহি পালেহি Hello everyone আপোনালোকক সকলোকে মোৰ আন এটি নতুন ব্লগত স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ খবৰ বহুত ভাল মোৰ বহুত ভাল আৰু আজি যেটো ভিডিওটো ষ্টাৰ্ট কৰিছো এটা ৰিজন হৈছে কাৰণ আমি আজি ৰাতি আমি ফুৰিবলৈ লগিয়া যাবলৈ আছে কত যা পাব লাগে এটো ব্লগতে গম পাব সো হে কাৰণে গুটে বিলাক বস্তু পেকিং কৰি লৈছো মানে এনেকুৱাকে স্কুলৰ বেগ দুটা লৈছো এবিলাক বহুত পুৰণি যে হেকানে চেইন বিলাক এৰাই গৈছে তাকে মানে এটো এবিলাক মই স্কুল পঢ়াৰে মোৰ বস্তু এটো এটা লগতে এটো এটা বেগ নিছো ইয়াত অকল খোৱাৰ বস্তু আছে যেনেকে চিপছ হৈ গল আকৌ লগতে এবিলাক ফ্ৰুটছ হৈ গল এয়া সব আম্মাই মানে ভৰাই কিনে থৈছে এবিলাক সব ফ্ৰুটছ আৰু এফলে চিপছ আৰু বস্তু ঢেৰ লবলগিয়া আছে এবিলাক হৈ গল পাপাৰ সামগ্ৰী সাদা সব লবলগিয়া আছে তাৰ লগতে এফলে মই কাপোৰ উলুৱাই থৈ দিছো সেইখিনি পিন্ধি যাব লগিয়া লগতে লৈ যাব লগিয়া সব কাপোৰ কানি হেতিয়া উলাই থোৱা আছে আজি আমি ৰাতি 8:30 মান বজাত আমি উলাম আৰু অকলে আমি উলাম বুলি নহয় আমাৰ গাঁৱৰ বহুত মানুহ যাব যা মানে এখন আমাৰ বা দুখনকৈ বাস যাব দুইখনে মানে বেলেগ কৈ মানে পইচা তুলিছে মানে পিকনিক হিচাপে যোৱা হ'ব ফুৰিবলৈ যোৱা হ'ব তেনেকুৱাকে মানে আমি এদিনিয়াকৈ যাম আপোনালোকে হেগেনে ভিডিওটো স্কিপ নকৰি হেখলে গৈ চাই থাকিব তেতিয়া গম পাব আমি কলে যাম আৰু লগতে কৈছো যে আমাৰ গাঁৱৰ কেবাও মানুহ যাব আমাৰ ঘৰৰ আমি গুটে কিজনে যাম আমাৰ উছৰীয়া মানুহ কে ঘৰ মানুহ যাব মানে সব চিনাকি মানুহ অচিনাকি মানুহ কোনো নাই ফূৰ্তি বহুত লাগিব হে কেনে যে আজি কিমান দিনৰ পা এটো আমি ট্ৰিপত যাম বাবে তাৰ কাৰণে যে আমাৰ ইমান প্লেনিং হৈ আছে বস্তু বাহানি কিনি অনা বা কবালে যাবলে হলে এনো বস্তু দৰকাৰ হয় তাৰে শপিং কৰা বস্তু আনা আৰু কিবা কিবি ঢেৰ তাৰ কাৰণেও মই আপোনাৰ অৰ্ডাৰ কৰিছিলো এটা মিছৰ পৰা হেটো আপোনাক দেখাম মই কি আনিছিলো এটো এটা মই অৰ্ডাৰ কৰি আনিছিলো হেটো ডিঙিত এনেকুৱা যে পিলোটো যে হুই লব পাৰে তেনেকুৱাকে মিছৰ পৰা অৰ্ডাৰ দিছিলো আৰু লগতে এটা এটো বেল্ট আছে এটো মানে ব্যৱহাৰ কৰিম বুলি এটা লৈ যাম লগত মই হলো ব্যৱহাৰ কৰিম বা পাপা হলো ইউজ কৰিব কোনবা এটা ইউজ কৰিম আৰু তাৰ উপৰি লগতে মিছপা মই আৰু এটা বস্তু অৰ্ডাৰ কৰিছিলো খালি মই মানে আনবক্সিংৰ মানে এনেকুৱা একো এক্সট্ৰাকে ব্লগ বনোৱা হোৱা নাছিলে সো মিছপা মই এটো এটা অৰ্ডাৰ কৰিছিলো এখন হৈছে সানগ্লাसेস মানে বজাৰত বহুত বিচাৰিলো বজাৰত মানে বহুত বিচাৰা হল কিন্তু এটো আন সিজন হয় কাৰণে যে চশমা বিলাক মানে ভৰাই থৈ দিয়া হৈছে বজাৰত মই নোপোৱা দেখি হেকানে মই মিছপাই অৰ্ডাৰ কৰিলো যোৱাৰ আগে ভালে হল আল্লাই কৰি বস্তুটো আহি থাকিল আৰু বহুত ধুনিয়া আহিছে সানগ্লাসখন এলাগে পিন্ধা নাই দেকিনে গম পোৱা নাই এনে ট্ৰাই কৰিছো বাট কিন্তু ফুৰিব গলেহে পিন্ধিলে বেছি ভাল লাগিব বহুত ধুনিয়া কোৱালিটিটো বহুত ভাল আৰু লগতে ইয়াত এটা বক্স দিছে বক্সটো দিয়াৰ কাৰণে বহুত বেছি ভাল একদম পুৰা বহুত মজবুত এটা বক্স হয় পৰিলো মানে ভাঙিব কাৰণে একো চান্স নাথাকে এটো এটা আৰু লগতে মই এনেকুৱাকে ডাইৰেক্ট মানে বজাৰৰ পৰা গৈ আনিছিলো কত গল তাকে দেখাইছো ৰব আৰু লগতে মই এজোৰ ৰিং কিনি আনিছিলো এইবিলাক আজিকালি বহুত ট্ৰেন্ডিংত চলিছে নহয় অকমান ডাঙৰো পিনে কিন্তু মই অকমান সৰু সাইজটো ললো এটো পিন্ধিলেও ভাল লাগে এইটো আৰু ইমান শপিং কৰা হৈছে মানে কাপোৰ হোক আন কিবা হোক তেনেকুৱা কাপোৰৰ কথা কওতে মনত পৰিলে মই জিন্স এটাও কিনি আনিছিলো তাকো ভিডিওত মই একো দেখুৱাই নাই মানে মই যে এবাৰ আজি অলপ দিনৰ ভিডিওখিনিও ভালকে বনোৱা হোৱা নাই এটো এটা জিন্স কিনি আনিছিলো আৰু লগতে এটো এটা টপ আছিল হেগিটাই আজি পিন্ধি যাম বুলি ভাবিছো এই টপটো পিন্ধিলে আপোনালোকে মোৰ ভিডিওত দেখা পাব বাৰু আৰু লগতে জোতাও আনিছিলো মানে ঢেৰ বস্তু কব গলে পিকনিক এই ট্ৰিপটো যাবলৈ কাৰণে ইমান বস্তু কৰা হল লগতে সৰি পাপাও কিনি আনিছিলে হেকিটাও দেখাই দিও পাপাই কালি কিনি আনিলে লগতে মোকো এটা সাৰপ্ৰাইজ দিলে কিন্তু হেতু যে আম্মাই ভৰাই দিলে হেকিন দেখাব নোৱাৰিম মানে পেকিং হৈ গল যে নহলে আকৌ পেকিংটো আকৌ গন্ডগোল হৈ থাকি যাব আৰু পাপাই নিজৰ কাৰণে এটো এটা স্পৰ্টিং মানে কিনি আনিলে গৰম হাইনেক হয় আম্মা নিজৰ কাৰণে আৰু আম্মা মোৰ কাৰণে পাপাই এটা হেৰি আনি দিলে এনেকুৱাকে দেখাই দিছো আৰু থুলমুলকে
এইটো চাওক এইটো যে গৰম পেণ্ট হয় এনেকুৱা আনি দিছিলে দুটা এনেকুৱা সেম কালাৰৰ বাই কাৰণে মোৰ আৰু বাইক সেম কালাৰ আৰু আমাৰটো হৈছে ব্ল্যাক এণ্ড হোৱাইট কালাৰ আমাক দুইজনীকে আনি দিলে তিনিজনীকে আনি দিলে আৰু লগতে বাটত পিন্ধি যাবলৈ আমি এই দুযোৰ জোতা কিনি আনিছিলোঁ এযোৰ আমাৰ হয় এযোৰ মোৰ হয় মই মানে আমাক কিনি দিছিলোঁ পেটলৈকে পিন্ধা নাই চ' আজি গ'লেহে পিন্ধি যাম এনে ক'ৰবাত যাম বুলি ভাবিলে যে নহয় মানুহৰ কিমান বস্তু প্ৰয়োজন হয় যিমান থাকিলেও আকৌ বস্তু যে দৰকাৰে হৈ যায় টাইমত বস্তু নোহোৱা নিচিনাই হয় নাই কওকচোন কাৰ এনেকুৱা হয় এবাৰ জনাবচোন জোতাযোৰৰ কোৱালিটি বহুত বেছি ভাল এনেকুৱা যে বেণ্ড হ'লেও যে একো নহয় ভাঙিও নাযায় চাওক মই আপোনালোকক বেণ্ড কৰিও দেখাই দিছোঁ কিমান ভাল এয়া একো বেয়া নহয় এইযোৰ আমাৰ ভাগৰ আৰু এইযোৰ মোৰ ভাগৰ দুজনেই মানে একে পিন্ধি কিনে যাম মাক জীয়েক চ' এইখিনি বস্তু এইফালে মই পোলাও বনাই ল'লোঁ মানে চিকেনখিনি তললৈ সোমাই আছে এইখিনি এতিয়া ওলোৱাই কিনে ইয়াত পুৰা পেকিং কৰি লৈ যাম এবাৰ এইখিনি পেকিং বক্স লৈ আনিলোঁ কাৰণ আকৌ এক্সট্ৰা বস্তু এটা আকৌ আৰু দিলোৱা আকৌ নহ'লে এটা টিফিন লাগিব তাত ভৰাবলৈ আকৌ খাবলৈ প্লেট মানে আমি বনাই লৈ গৈছোঁ কাৰণ এতিয়া আমি ৰাতি যাম ন ৰাতি খানাটো তাৰ ফালৰ পৰা নহয় আমাৰ নিজৰ ফালৰ পৰা থাকিব বাকি যোনটো 2 টাইম হ'ব হেতু তাৰ ফালৰ পৰা পিকনিকৰ ফালৰ পৰাই দিয়া হ'ব সেইকাৰণে ৰাতি আমি নিজৰ কাৰণে সবেই যিমান মানুহ যাব সবেই নিজৰ ঘৰৰ পৰা নিজৰ কাৰণে কিবা নে কিবা এটা বস্তু বনাই লৈ যাব চ' লগতে সেইকাৰণে মই চিকেন পোলাও বনালোঁ আৰু লগতে চিপছ ফ্ৰুটছ এইবিলাক আছেই বাৰু সেইকাৰণে ধুনীয়াকৈ বনাই ল'লোঁ আৰু ইয়াতে পেকিং কৰি লৈ যাম খানা পেকিং চেকিং হৈ গ'ল এইফালে ধুনীয়াকৈ আমি অলপমান খাইও ল'লোঁ কাৰণ মই মানে জাৰ্নিত বেছিকৈ খাব নোৱাৰোঁ সেইকাৰণে এতিয়া খাই কেনে অকণমান কাম কৰি দিম খোজ কৰি দিম তো খোৱাখিনি পিছফালে গৈছে আকৌ পাপা পিছফালে গৈছে খোৱাখিনি ধুনীয়াকৈ হজম হৈ যাব সেইখিনি অকণমান জলদি মই খাই ল'লোঁ লগতে পাপাহঁতেও খাই ল'লে চাহ নাস্তা আৰু এইফালে আমাৰ গোটেই দুয়োটা বেগ হৈ গ'ল সাজু পুৰা ফুল কমপ্লিট হৈ গ'ল বেগ পেকিং কৰি তাৰ পৰা এইটো বেগত আমাৰ কিছুমান বস্তু ল'ব আৰু এইখিনি বস্তুটো পিন্ধি যাবলগীয়া আছে এক্সাইটমেণ্ট লাগিছে আৰু যাম আমিও খালি বহুত বছৰ আগে এবাৰ গৈছিলোঁ আমাৰ বাই যেতিয়া মানে এটা এক্সিডেণ্টত হাতখন অকণমান ভাঙি গৈছিলে তাৰপৰা বাইক দেখাবলৈ কাৰণে আমি গুৱাহাটীলৈ গৈছিলোঁ তেতিয়া একলেণ্ড গৈছিলোঁ বাৰু তেতিয়া একলেণ্ডত বহুতখিনি বস্তু বনাওঁতে কিছুমান বস্তু বনাই আছিলে সেইখিনি বস্তু পুৰা ফুল কমপ্লিট হোৱা নাছিলে আৰু আজি যিহেতু যাবলৈ ওলাইছোঁ এতিয়া পুৰা ফুল এণ্ড ফাইন পুৰা কমপ্লিট হৈ গ'ল চ' সেইকাৰণে এক্সাইটমেণ্ট লাগিছে যাবলৈ কাৰণেও আৰু লগতে আমাৰ গাঁৱৰ বহুতখিনি মানুহ যাব যোনখিনি আমি চিনি পাওঁ তো তেওঁলোকৰ লগত অকণমান কমফৰ্টেবল বেছি হয় ফূৰ্তিৰ মনটো বেছি মিলে সব পিনে বা ভাল লাগে যে সেইকাৰণে মনটো ভাল লাগিছে কিন্তু বেয়া লাগিছে এটাই কাৰণ আমাৰ বাই যাবলৈ নোলালে আমি যতে যাওঁ বাই বিয়া হোৱাৰ পৰা আমি 5টা মানুহ একেলগেই যাওঁ মানে আমাৰ 5টা ভিন্দিক লৈ কিনে চ' এতিয়া এইবাৰ বাহিতে যাবলৈ নোলালে মাহিৰাৰ এক্সাম চলি আছে লগতে ঠাণ্ডা সেইকাৰণে নোলালে সেইকাৰণে অকণমান বেয়া লাগিছে কিন্তু একো নাই আমি আকৌ নেক্সট টাইম একেলগে যাম আৰু ভিডিঅ'টো শেষ নোহোৱালৈকে একদম লাষ্টলৈকে চাই থাকিব আৰু কোনোবা যদি চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব চাই থাকিব আধা ওলাই মেলি মানে কাপোৰ পিন্ধি পুৰা ফুল কমপ্লিট হৈ গ'লোঁ তাৰপৰা গাড়ীখন আমাৰ আহিবলৈ বাকী আছে কিন্তু আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ কাৰণ আকৌ নহ'লে টাইমটো লাগি যাব বস্তুবিলাকো অনা নিয়া কৰিব লাগিব নহ'লে কি হয় টাইমত হুৰা ধৰাত যে বহুতখিনি বস্তু পাহৰি যোৱা হয় নো মেকআপ লুক কৰি যে হেতু দিছো কাৰণ ফাউন্ডেশন অকমান লগাইছো ব্লাশাৰ লগাইছে হেতু আৰু নো মেকআপ লুক আৰু এফলে সাউক মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে ক'ব টপটো পিনি মোক ইমান ভাল লাগিছে নহয় একদম পুৰা লং আছে যে আৰু হাতখনো ফ্ললেছ হয় এনেকুৱা
একদম ভাল লাগিছে আৰু আম্মাই পিনিছে হে মই আনাজোৰ আম্মাকো দেখাম বাৰু আম্মাই এটা মোজা পিনি আছে আৰু এইযোৰ ৰিং মই লৈছিলো যে দেখালো এই ৰিংযোৰ পিনিছো হেকেনেও ভাল লাগিছে মানে এনেকা ৰিং আজিকালি খুব চলিছে অকমান মোটা মোটা মই কিন্তু অলপ পাতলাজোৰ ললো বেছি মোটা হলো ভাল নালাগে নহয় হেকেনে কেনেকা লাগিছে মোক এবাৰ কমেন্টত জনাব দেই আৰু এইফালে ফাইনালি আমাৰ বাছখন আহি পালেহি বাছখন আহি পোৱাৰ লগতে আমি সকলোখিনি মানুহ বাছত ধুনীয়াকৈ উঠি ললো সবে নিজৰ নিজৰ সিট বিচাৰি ফুৰিছে কাৰণ ইজনক এখন সিট লাগে হিজনক আন এখন সিট লাগে তো তেনেকুৱাকৈ আমি সকলোখিনিয়ে নিজৰ নিজৰ সিট বিচাৰি বহি ললো আৰু বহুত বেছি এক্সাইটমেন্ট লাগি আছে অকনমান নাৰ্ভাস লাগি আছে কাৰণ মই বহুত লং জাৰ্নি কৰিব নোৱাৰো ভিতৰ ফালে অলপ দেহাটো বেয়া হৈ আহে কিন্তু তথাপিও অকনমান আৰু মনটো ভাল লাগিছে কাৰণ আমি এফালে ফুৰিব যাবলৈ ওলাইছো তাকো গোটেই আমাৰ গাঁৱৰ মানুহ হহ কেন ভাল লাগিছে তেনেহলে হয় নাই আৰু গোটেইখিনি মানুহক অলপমান আপোনালোকক থুলমুলকে দেখাই দিছো গোটেইখিনিকে ইন্ট্ৰোডিউস কৰাটো এটা সম্ভৱ নহয় কাৰণ বহুত গাল মানুহ আছে সেইকাৰণে অকনমান থুলমুলকে সকলোখিনিকে দেখাই দিছো আৰু আমাৰ যিমান বেগ চেগ আছে সবে নিজৰ ওপৰে বেগবিলাক থৈ দিছে আৰু আমি ওলাই যাওতে গাঁৱৰ বাটেৰে ওলাই যাওতে গোটেই ডেকালৰা বিলাকে চিঞৰিছে সবকে জনাই দিছে আৰু যে আমি ওলাই গৈছো বুলি কেনে তাপা এতিয়া আমি ৰাস্তাত গৈ থাকোতে আমি দুৱা সোৱা পঢ়িলো আৰু এতিয়া আমাৰ জাৰ্নিটো ষ্টাৰ্ট হৈছে আমি এতিয়া ক'ত পালো ৰে আমি ক'ত পালো গম নাপাও খালি শিৱসাগৰ এতিয়া আমিছো শিৱসাগৰ এনে মাই দিছে শিৱসাগৰ আমি শিৱসাগৰ নামিছো আৰু এতিয়া ৰাতি হৈছে কেটা এই 10টা বজা নাই 10টা বজা নাই আমি নামিছো সবে বাটন চাটন কৰিব পানী চানি ভৰাইছে এফালে ফিল্টাৰ পানী আছে সবে পানী চানি ভৰাইছে এই হৈ গ'ল এফালে আমাৰ মানুহ ঢেৰ গ'লে হ'ল আৰু এফালে আমি ভাত চাত খাই ললো মানে যিখিনি পেকিং আনিছিলো যে সেইখিনি আমি খাই মেলি কেনে এতিয়া আমি অলপমান খুচকাৰি লৈছো কাৰণ মোৰ আকৌ নহলে ৰাস্তাত উকত পাকত লাগে যে সেইকাৰণে বাকি মানুহবিলাকো খাই আছে খাই মেলি সবে যাৰ যোনে খাই আছে যোনে যি কৰিছে মানে অকমান দি ৰেষ্ট লৈছে আমি সেইকাৰণে খাই বৈ আমাৰ এফালে মই অলপ খুচকাৰি লৈছো আৰু এতিয়া ৰাতি 10:30 বাজিছে আৰু হা আৰু অকমান আমি ডান্স চান্স কৰিলো বাৰু কিন্তু সেইখিনি ভিডিঅ' নাই কৰা কাৰণ গানত আকৌ কপিৰাইট লাগি যাব যে সো সেইকাৰণে আৰু এইফালে ওচৰতে দোকান চুকান আছে বাৰু যোনখিনিয়ে মানে পেকিং নাই অনা ৰাতি এতিয়াৰ কাৰণে তেওঁলোকে সেই দোকানবিলাকত গৈ খাব পাৰিব আৰু যেহেতু আমি আনিছিলো সো আমি লগতে খাই ললো আৰু সেইখন আমাৰ বাছ ইয়াত ৰখাই থোৱা হৈছে আমি এইফালে পৰা খুচকাৰি এইফালে গৈছিল যে তাপা এতিয়া আমাৰ জাৰ্নিটো আকৌ ষ্টাৰ্ট হ'ব আৰু এইফালে আমি আধা বাটতে নামিলো সকলোখিনি চাহটা খাবলৈ বিচাৰিছে আৰু ইমান অধিক নিয়ৰ আৰু এতিয়া প্ৰায় ৰাতি 2-3 বজা বাজিছে আৰু ইমান বেছি নিয়ৰ আমি আলি পাৰ হৈ ইটো পাৰে গলো মানে এটো বাইপাস আছিল আমি বাইপাসৰে গৈ আছো ইটো পাৰলৈ গৈ আমি সকলোখিনি চাহ খাবলৈ লৈছো কাৰণ বহুত বেছি ঠাণ্ডা লাগিছে তাৰপৰা হেনেকি আমি ৰাতিটো কটাই এফালে আমি দিনৰ পোহৰ দেখি পালো দিন হৈ আহিলে আৰু এতিয়া প্ৰায় 5টা মান বাজিছে আমি লাহে লাহে কৈ গুৱাহাটী আৰু হুমাম আৰু অকমান দূৰ আছে আৰু বাছত বহিও মানে বহুত বেছি ভাগৰ লাগি গৈছে কাৰণ আমি ইমান লং জাৰ্নি বাছত কেতিয়াও কৰা নহয় যে সেইকাৰণে অকমান আমনি লাগিছে আৰু তাৰপৰা ফাইনালি আমি হুমাই গলো গুৱাহাটী আৰু হুমাওতে প্ৰথমে এইবিলাক ষ্টাৰ্ট হয় পাহাৰৰ পৰা অকমান দেখাই লৈছো পাহাৰ কাৰণ আমাৰ মানুহবিলাকে পাহাৰ চাই খুব ভাল পায় আমাৰ টাউন সমষ্টিবিলাকত পাহাৰবিলাক ইমান নাথাকে কাৰণ আমি ডিব্ৰুগড় মানুহ আৰু বেছি দেখা পোৱা নাযায় হেফালে গলে পাহাৰ এলেকাত দেখি মেলিও বহুত ভাল লাগে চাই মেলি সো আমাৰ গুটেখিনি মানুহে পাহাৰখন চাই খুব ভাল পাইছে আৰু লগতে মই নিজৰ ভিডিঅটো ক্যাপচাৰ কৰি লৈছো কাৰণ মোৰ জৰিয়তেও আপোনালোককো যাতে মই দেখাব পাৰো
আৰু যদি কোনবাই মোৰ ভিডিও গুৱাহাটীৰ পৰা চাই আছে তেনেতে প্লিজ মোক এই ভিডিওটোত এবাৰ কমেন্ট কৰি জনাব যাতে ময়ো জানো মোৰ ভিডিও ক'লে যায় ইমান দূৰলৈ বাৰু নাযাবও পাৰে তথাপিও মই আশা কৰো যে কোনবাই চাবও পাৰে সো যদি কোনবাই চাইছে তেনেহলে প্লিজ এটা মোক কমেন্ট কৰি জনাব আৰু এতিয়া আমি গুৱাহাটী সোমাই ফাইনালি আমি আহি পাই গলো আমাৰ নিজৰ ডেষ্টিনেশ্যনত একলেণ্ড আপোনালোকে একলেণ্ডৰ ভিডিওটো নেক্সট এটা ভিডিওত পাব আশা কৰো আপোনালোকে এইটো ভিডিও ভাল পালে যদি ভাল পালে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আকৌ লগ পাইছো বেলেগ এটা অন্য ভিডিওলৈ বাই বাই